আজি আমি বোলো জামুগুৰি পাঁচআলি মিচিং গাঁৱত আছোঁ। আমাৰ এই ভাইটি আমাৰ উত্তৰ ধেমাজিৰ প্ৰথম উত্তৰ ধেমাজিৰ প্ৰথম MBBS ডাক্তৰ। আমি খবৰ পাই বহুত আনন্দিত হৈ আছোঁ। এই বহুতেই মানে অভিনন্দন দিম অভিনন্দন এটা মই লৈ আহিছোঁ। আজি অভিনন্দন এটা দি লওঁ। সন্মানীয় প্ৰধান শিক্ষক বিপিন বৰুৱা ছাৰ, সন্মানীয় সাহিত্যিক হৰেণ কপদাক ডাঙৰীয়া, উপস্থিত জামুগুৰিবাসী ৰাইজ, উপস্থিত আমাৰ বিষ্ণুপুৰ পঞ্চায়তবাসী ৰাইজ আৰু সমূহ উত্তৰ ধেমাজিবাসী ৰাইজৰ হৈ যি শুভাকাংক্ষী আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে বা সমবেত হৈছে, তেওঁলোকক বহুত আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনতেই আমাৰ শোভাযাত্ৰা আৰম্ভণিৰ আগতেই এখনি ফুলাম গামোচাৰে আমাৰ যি মূল আকৰ্ষণ কেন্দ্ৰবিন্দু ডাক্তৰ কিশোৰ চিন্তেক, তেওঁৰ পিতৃ মাতৃ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছে। সকলোৱে ডাঙৰকৈ হাত চাপ এটা বজাই দিব লাগিব। বাকী মুখতো পিছত বিভাগত তেওঁ ডক্টৰেট লাভ কৰিছে। গতিকে আমাৰ সকলোৰে সৌভাগ্য, আৰু এই সৌভাগ্যৰ কাৰণে আজি আমি তেখেতক বিশেষভাৱে আজি অভিনন্দন অনুষ্ঠানৰ যোগেদি আমি সন্মান প্ৰদৰ্শন কৰিবলৈ ৰাইজ ওলাই আহিছে। সকলো ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। হয়, আমাৰ কাৰণে গৌৰৱৰ দিনটোত আমাৰ এই গৌৰৱৰ কিশোৰ চিন্তেক আমি গৌৰৱৰ ধনী হিচাপে ৰাখিব লাগিব, আৰু তাৰ কাৰণে সকলো ওলাই অহাৰ কাৰণে সদৌটোলৈকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ এই বৃহত্তৰ যি উত্তৰ ধেমাজি অঞ্চল, এই অঞ্চলৰ এজন সুসন্তান ডাক্তৰ কিশোৰ চিন্তেক, তাৰ যি কষ্ট আৰু তেওঁৰ দৃঢ় যি বিশ্বাস, বিশ্বাসৰ ফলত এখন সাধাৰণ আৰু পিছপৰা গাঁৱৰ পৰা যে তেখেতে ওলাই আহিব পাৰিলে, সেইটো আমাৰ কাৰণে নিশ্চয়কৈ গৌৰৱৰ বিষয়। যে পৰৱৰ্তী পৰ্যায়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল আছে, আমাৰ উঠি অহা তৰুণ প্ৰজন্ম আছে, তেওঁলোকে নিশ্চয়কৈ অনুসৰণ কৰিব তেখেতৰ যি শিক্ষা জীৱনৰ যাত্ৰা আমি একদম ওচৰৰ পৰা পাইছিলোঁ। তেখেতে এনেধৰণৰ কোনো ধৰণৰ মানে যিবোৰ বস্তু আছে, সেই বস্তুবোৰ তেওঁ কেতিয়াও ধৰা নাছিল। আৰু তেখেতৰ যি লক্ষ্য, সেই লক্ষ্যটো দৃঢ় মনেৰে হাজাৰটা তেওঁৰ সমস্যা থাকিলেও তেওঁ নিজৰ লক্ষ্যৰ প্ৰতি যি তেওঁৰ ডাউটি আছিলে, যি তেওঁৰ কৰ্মনিষ্ঠা আছিলে, সেই প্ৰদৰ্শনৰ ফলতেই আজিৰ দিনটো আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ নিজৰ পৰিয়ালৰ হয় তেখেত খুব ধুনীয়াকৈ আমাৰ লগতে কনভাৰ্চেশ্যন কৰিছিলে, কথা পাতিছিলে। আৰু আজিৰ যিটো আমাৰ যাত্ৰা, সেই যাত্ৰাটো ৰাইজসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কাৰো জোৰ জবৰদস্তি বা মাতিব লগা হোৱা নাই। তেওঁলোকে আনন্দিত উৎফুল্লিত হৈছে যে এখন এনেকুৱা এটা সমাজৰ পৰা এটা ডাক্তৰ MBBS ডিগ্ৰীধাৰী লাভ কৰাটো খুব মানে সপোনৰ ফল নহয়। গতিকে আমি খুব ভাল অনুভৱ কৰিছোঁ। সকলো ৰাইজে ভাল ধৰণে আজিৰ এই দিনটোতো ওলাই আহিছে। আৰু আমাৰ মাজত যিসকল আমাৰ শিক্ষাগুৰু আছে, শিক্ষাগুৰু সকলোৱে আমাক মৰম দিবৰ কাৰণে আহিছে। তেখেতসকলে আশীৰ্বাদ দিবৰ কাৰণে আহিছে। তেখেতলোকৰ আশীৰ্বাদেই আমাৰ এই মৰমৰ যি ভাইটি ডাক্তৰ কিশোৰ চিন্তেক পৰৱৰ্তী আগন্তুক যিটো যাত্ৰা, সেইটো সুফল হ'ব বুলি আশা কৰিছোঁ। আৰু তেখেতে যি মানৱ সেৱাৰ যি উৎকৃষ্ট নিদৰ্শন ডাক্তৰ বুলি কওঁ, সেই ডাক্তৰৰ যি কৰ্মনিষ্ঠাৰ দ্বাৰা নিজে এজন জনপ্ৰিয় চিকিৎসক হিচাপে নিজেই সফল হ'ব বুলি আমি দৃঢ় বিশ্বাসী। আৰু তেখেতৰ এই জয়যাত্ৰাত আমি সকলো ৰাইজে সমবেত হৈ তেখেতৰ লগত সংযোজিত হৈ খুব আমি আনন্দিত অনুভৱ কৰিছোঁ। আৰু মই এটা কথা ভাবোঁ, যিহেতু আমাৰ গাঁৱৰ বিশেষকৈ মই বৃহত্তৰ উত্তৰ ধেমাজি বুলি ক'বলৈ যোৱা নাই, যিহেতু আমাৰ উত্তৰ ধেমাজিত আছে, আমাৰ ডক্তৰ নথকা নহয় আছে। আৰু কিন্তু আমাৰ জামুগুৰি, আমাৰ এই দীঘলীবাকী নাৰেংগীকে আদি কৰি আমাৰ যিকেইটা মিচিং উদ্যোগিত এলেকা,
আমাৰ প্ৰথমজন ডক্টৰ। গতিকে আমি আজি আনন্দত আত্মহাৰা হৈ গৈছোঁ। আমি নিজকে বুজাব পৰা নাই। আমি যেনেকুৱা এটা পৰিৱেশ পাইছোঁ, তেখেতক অনুসৰণ কৰি, আমাৰ কিশোৰক অনুসৰণ কৰি, আমাৰ যিকেইটা উঠি অহা যুৱ প্ৰজন্মই অনুসৰণ কৰি আহে আৰু অনাগত দিনত আজি এজন ওলাইছে, অনাগত দিনত প্ৰতি বছৰে এজন এজনকৈ ডক্টৰ ওলাই অনাৰ আমি প্ৰয়াস কৰিম আৰু আমি আশাবাদী তেখেতক অনুসৰণ কৰি যথেষ্ট আগ্ৰহী হ'ব। আমাৰ ওচৰতে আপুনি দেখিছে আমাৰ জামুগুৰি মহাবিদ্যালয় আছে, জামুগুৰি পাঁচআলি মহাবিদ্যালয় আছে আৰু ওচৰতে আমাৰ জামুগুৰি MB স্কুল আছে আৰু আমাৰ এইটো ওচৰতে আপোনাৰ জাতীয় বিদ্যালয় বুলি এখন বিদ্যালয় আছে প্ৰাইভেট ছেক্টৰ। গতিকে আমি অনুভৱ কৰিছোঁ আজি তেখেতসকলৰ এইকেইখন বিদ্যালয়ৰো বা মহাবিদ্যালয়ৰ টিচাৰসকলে সম্বোধনা জ্ঞাপন কৰিছে এইখিনিতে। গতিকে আমি আশাবাদী অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে, আমাৰ ল'ৰা ছোৱালীসকলে, উঠি অহা যুৱ প্ৰজন্মই তাৰ পৰা অলপ হ'লেও ইয়াৰ পৰা ইনস্পায়াৰ হয় তেখেতক আঁকোৱালি লৈ আগবাঢ়ি আহিব পাৰে, তাৰে কামনা কৰিছোঁ। স্কুলত পঢ়োৱা, তাৰপিছত মই বহুতেই গ'লোঁ, বহুতৰ দেখিলোঁ নীট দি আছে, কোনোবাই ডক্টৰ পঢ়িব আছে, কোনোবাই ইঞ্জিনিয়াৰ পঢ়িম বুলি কৈ আছে। তাৰপিছত মই মাজে মাজে ক্লাছ 10ৰ পৰা প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিলোঁ। বস্তুকেইটা চালোঁ, মানে এনেকুৱা নালাগিলে যে বহুত টান এটা এক্সাম বুলি। মোৰ এটা মনোবল এটা বাঢ়ি গ'ল আৰু যে মই যে এক্সামটো ক্লিয়াৰ কৰিব পাৰিম বুলি। ত' মই নীট ক্লিয়াৰ কৰাৰ 3 বছৰ আগত মই ভাবিছিলোঁ যে মই ডক্টৰ বনিম বুলি। তাৰপিছত নমস্কাৰ, নমস্কাৰ। আজি আমি বোলো জামুগুৰি পাঁচআলি মিচিং গাঁৱত আছোঁ। আমাৰ এই ভাইটি আমাৰ উত্তৰ ধেমাজিৰ প্ৰথম MBBS ডাক্তৰ। আমি খবৰ পাই বহুত আনন্দিত হৈ আছোঁ। অভিনন্দন দিম, অভিনন্দন এটা মই লৈ আহিছোঁ। আজি অভিনন্দন এটা দি লওঁ। ভাইটি মানে আমি এতিয়া মানে লগৰ হিচাপে থাকোঁ, মানে প্ৰায় আমি অহা যোৱা আহিলে ইয়াত লগ কৰি থাকোঁ। ভাইটি বহুত সৰুৰ পৰাই বহুত কষ্ট কৰি পঢ়া আমি গম পাওঁ। মানে ভাইটি বহুত অলপ বিষয়ে সুধিবলৈ বিচাৰিছোঁ। মানে ভাইটিৰ নামটো কৈ দিওঁ আৰু কোন কলেজৰ পৰা MBBS পাছ কৰিছিলে? নমস্কাৰ দাদা, মোৰ নাম কিশোৰ চিন্তে, মই জামুগুৰি পাঁচআলি মিৰিগাঁৱৰ হয়। মই এই বছৰ 2026 নিজৰ MBBS ডিগ্ৰীটো কমপ্লিট কৰিলোঁ তেজপুৰ মেডিকেল কলেজৰ পৰা। 2022 সোমাইছিলোঁ। মানে আমাৰ মেডিকেল ফিল্ডটো এনেকুৱা কি পঢ়িব বহুত থাকে আৰু একেটা বস্তুকে পঢ়িব বহুত লাগে। তো কষ্টটো হৈছে আৰু মানে বাট নিজকে ইমান ষ্ট্ৰেছ দিয়া নাই যে যিমান পঢ়িব লাগে সিমান পঢ়িব লাগে। নিজৰখিনি যিমান পঢ়িব লাগে সিমান পঢ়িছোঁ। এটাও আছিলে যে ওলাই যাম বুলি, খেলা সময়ত খেলিছোঁ, পঢ়া সময়ত পঢ়িছোঁ, এক্সাম টাইমত বেছিকৈ পঢ়িছোঁ। তাৰ ফলাফলটো দেখাব পাৰিম। এতিয়া কোনটো বিষয়ে তুমি স্পেচিয়েলিষ্ট হ'ব বিচাৰিছা? মই এতিয়াতো পিডিয়াট্ৰিচিয়ান বিচাৰি আছোঁ। বাকী বেলেগ পালেও হ'ব, ইমান ভবা নাই এতিয়ালৈকে। 2 বছৰ ভালকৈ আগত কৰিব লাগিব। এতিয়া ডক্টৰ ইণ্টাৰ্ণশ্বিপটো ভালকৈ কৰিব, অলপ অভিজ্ঞতা লৈ ডক্টৰ হোৱা সপোন মই ডক্টৰ এতিয়া 3 বছৰ কেমেৰামেন ৰাজকুমাৰ মই ভাবিছিলোঁ আমাৰ ইয়াৰ পৰা ডক্টৰ হোৱা নাই, তাৰ পৰা অলপ চেষ্টা দিলোঁ।